পণ্ডিতজি আজি বিশেষ শনিবাৰৰ পূজাৰ ওপৰত দুই আখৰ ক'ব বিচাৰিছোঁ খনি দুটা থাকে এটা উচ্চ থাকে এটা নিচ্চ থাকে শাস্ত্ৰ মতে কিন্তু মই এষ্ট্ৰলজাৰো নহয় কিন্তু পূজা পাঠ হিচাপত অলপ জানো কাৰণে কিবা এটা কওঁ উচ্চ হ'লেও আপুনি খনি অপকাৰ নকৰে নিচ্চ হ'লেও অপকাৰ নকৰে কিন্তু আপুনি সেই হিচাপত মানি চলিব লাগিব কেনেকৈ যেনেকৈ নিচ আছে মাইনাছ পইণ্ট খনি যেতিয়া থাকিব তেতিয়া আপোনাৰ শনিবাৰৰ উপবাস থাকিব লাগিব আৰু খনি মন্দিৰত গৈ চাকি জ্বলাব লাগিব তেল মিঠাতেল হ'ল কলা বস্ত্ৰ কটাৰী ছাতি তেনেকুৱা ধৰণৰ কেৰাহী কম্বল তেনেকুৱা ধৰণৰ নিচ হ'লে মানে বেছিকৈ দান কৰিলে ফল প্ৰাপ্তি হয় আৰু যেতিয়া আমি দান কৰিব যাওঁ শনি মন্দিৰত তাতে ব্ৰাহ্মণৰ এটা সংকল্প কৰাই দান কৰাটো আমি উচিত বুলি ভাবোঁ তেতিয়া সেই দানটো ব্ৰাহ্মণে ল'ব সেই ব্ৰাহ্মণৰ ওপৰৰ পৰা আপোনাৰ আশীৰ্বাদ প্ৰদান কৰিব তেতিয়া শনি দেৱতা আপুনি লাহে লাহে মানি থাকিলে আপোনাৰ কামটো ভাল হৈ যাব আৰু খনি লাহে লাহে দূৰ হৈ যাব তেনেকৈ উচ্চ খনি থাকিলেও মনত এটা ভাৱ খনি হ'লে কি হয় চবেই ভয় কৰে খনি হ'লে এনেকুৱা হয় কিন্তু এই নহয় নিজৰ ভাৱৰ ওপৰত চলিব লাগিব খনিও উচ্চ হ'লেও খনি মোৰ উচ্চ হ'লে কৰ্মক্ষেত্ৰত ভাল হয় নিচ্চ হ'লেও আপুনি ভাল কাম কৰি আছে যদি শনিবাৰ উপবাস থাকে সদায় শনি মন্দিৰ সপ্তাহত যায় যদি আপুনি সেইটোৱে ভাল ফল পাব কিন্তু উচ্চ নিচ্চ বুলি নাই কিন্তু অলপ মাইনাছ পইণ্ট হ'লে খনি কি হ'ব ঘৰত অলপ হাই কাৰ্য হ'ব বিচাৰে আৰু কামত অলপ বাধা বিঘ্নি আহে তেতিয়া মনটো অস্থিৰ হৈ যায় অস্থিৰ হ'লে কি হ'ব যেতিয়া মনটো অস্থিৰ হ'ব এইটোৱে শনি বুলি ভাবোঁ আৰু শনি লাগিছে বুলি কয় যিহেতু আপোনাৰ ভাল কাম হৈ আছে তেখেত বাহিৰৰ মানুহক দেখি এই ইহঁতৰ শনি ভাল আছিল কাৰণে কাম বন হোৱা হ'ল সেইটো নিজৰ আত্মবিশ্বাস এটা এইটো নহয় আপুনি যেনেকুৱা ভগৱানৰ আৰাধনা কৰিব নিচ্চ হ'লেও এইটো আশীৰ্বাদ দিব উচ্চ হ'লেও এইটো আশীৰ্বাদ দিবই এইটো ভগৱানৰ কোনো ভেদাভেদ নাই কিন্তু নিজৰ এটা মনৰ ভাৱ মাত্ৰ ভেদাভেদ হোৱাৰ কাৰণে খনি এটা নিচ্চ হোৱাৰ কাৰণে আমাৰ ঘৰত কেতিয়াবা খেলি মেলি হয় আৰু কৰ্মক্ষেত্ৰত বাধা বিঘ্নি আহে সেইটোৱে হয় শনি দেৱতাৰ সদায় শনি দেৱতাৰ পূজা কৰিলে মানে পাৰিলে মানে উপবাস থাকিব শনিবাৰ দিনা আৰু গৈ মন্দিৰত সন্ধিয়া কালত শনি মন্দিৰ গৈ তেলৰ 7টা চাকি জ্বলাই ল'ব আৰু তিল ৰঙা আৰু অপৰাজিতা ফুল চলাই ল'ব মই এটা শনিৰ মন্ত্ৰ ক'ম আপুনি সেই হিচাপতে ওম সম শনিশ্চৰায় নমঃ নহ'লে চন্নো দেৱী ৰবিষ্টাই আপো ভৱন্তু পিতাই সমজো শ্ৰাৱন্তু নহ এইটো হ'ল বৈদিক যোনটো ওম শনিশ্চৰায় নমঃ এইটো তান্ত্ৰিক এই মন্ত্ৰটি আপুনি সদায় জাপ কৰিব পাৰিব ঘৰতে হওক তাৰ ওপৰত নহ'লে আপুনি হনুমান চালিচাও পঢ়ক তেতিয়া আপোনাৰ শনিটো অলপ নাশ হয় আৰু আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি প্ৰগতি ফল প্ৰাপ্তি হয় সেইটো আছিল আজি খনিৰ বিশেষ